নমস্কাৰ আপুনি যদি এজন এফএনৰ ট্ৰেডাৰ হয় ফিউচাৰ্ছ এণ্ড অপশ্যনছত ট্ৰেড কৰে তেতিয়াহ'লে আপোনাৰ কাৰণে ভাল খবৰ আৰু যদি আপুনি এক্সপায়াৰী ট্ৰেড কৰি পেলাই ভাল পায় তেতিয়াহ'লে অতি ভাল খবৰ বিৰাটে ভাল খবৰ কাৰণ এতিয়া আপুনি আৰু এটা ইণ্ডেক্সত উইকলি এক্সপায়াৰী পাবলৈ গৈ আছে ইনফেক্ট নতুন এটা ইণ্ডেক্সতে আপুনি ট্ৰেড কৰিবলৈ পাব মানে আৰু তাতে উইকলি অপশ্যনছ থাকিব সো কোনটো ইনডেক্স বা কোনটো এক্সচেঞ্জ নতুন আহি আছে ইয়াৰ বিষয়ে সবিশেষ আলোচনা কৰিম আজিৰ ভিডিঅ'ত গতিকে ভিডিঅ'টো ইন্টাৰেষ্টিং হ'ব লাষ্টলৈকে চাই থাকিব সো ফ্ৰেণ্ডছ মোৰ নাম ডক্টৰ ৰাজীৱ এলবি ৰয় যদি ফাৰ্ষ্ট টাইম আমাৰ চেনেল ভিজিট কৰি আছে আপডেটছ এছএমএছ বাই ৰাজীৱ এলবি প্লিজ সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব আচ্ছা মই যোনটো ইনডেক্সৰ কথা কৈ আছো সেইটো এটা নতুন ইনডেক্সটো হয় কিন্তু ইনডেক্সটো এটা নতুন এক্সচেঞ্জৰে হয় MSEI আপোনালোকে নামটো হয়তো কিছুমানে শুনিছে কিছুমানে নাই শুনা মেট্ৰপলিটান ষ্টক এক্সচেঞ্জ অফ ইণ্ডিয়া এইটো এটা নতুন এক্সচেঞ্জ হয় নতুন মানে কি আমিতো ইণ্ডিয়াত অকল দুটা এক্সচেঞ্জৰে নাম শুনো BSE আৰু NSE কিন্তু MSCI বুলি আৰু এটা ইনডেক্স আছে এইটো 2008তে এষ্টাবলিছ হোৱা সেবিৰ পৰা পাৰমিশন পোৱা ইমান দিনৰ পৰা আছে কিন্তু আমি ইমান ভালকে গম নাপাওঁ কাৰণ ইয়াতে লিকুইডিটি বহুত কম আৰু ইয়াতে দুটা ইনডেক্সও আছে SX40 আৰু SX Bank SX40 টো নিফটি 50 বা সেনসেক্সৰ নিচিনা ইয়াতে 40টা লাৰ্জ ক্যাপ ষ্টক আছে মানে টপ 40 লাৰ্জ ক্যাপ ষ্টক আছে ঠিক আছে সো এইটো ইনডেক্সত এতিয়া আপনি উইকলি অপশনস আৰু মান্থলি অপশনসত ট্ৰেড কৰিবলৈ পাব একচুয়ালি অলৰেডি আছে ইমান দিনে এটো ইমান পপুলাৰিটি পোৱা নাই ৰিসেন্টলি এই দুদিন মানৰ পৰা অলপমান পপুলাৰ হৈ আছে কিহৰ কাৰণে কাৰণ এইটো চাওক 24 ডিসেম্বৰ তাৰিখে এটা এনাউন্সমেন্ট উলিয়াইছে MSE কি এনাউন্সমেন্ট তেওঁলোকে মানে পইচা উঠাই আছে কাৰণ একচুয়ালি এইটো এটা কোম্পানী হয়তো এক্সচেঞ্জ মানে তো এইটো এটা কোম্পানী অৰ্গানাইজেচন হয় পইচা শৰ্টেজ আছে তেওঁলোকে নতুন শেয়াৰ ইস্যু কৰিছে 119 crore ফেস ভ্যালু 1 সো ইমান পইচা উঠাই আছে আৰু ইয়াতে নতুন ইনভেস্টৰ কেইজনমান আহিছে ইনভেস্টৰ কেইজন কিন্তু ইন্টাৰেষ্টিং হয় আৰু হেতুৰ কাৰণে এতিয়া এই এক্সচেঞ্জটো অলপমান চৰ্চাত আছে কোন কোন ইনভেস্টৰ চাওক বিলিয়ন ব্ৰেইনছ গ্যাৰেজ ভেঞ্চাৰ প্ৰাইভেট লিমিটেড এইটো কোন হয় এইটো হয় গ্ৰো তো নাম শুনিছে জানে আপোনালোকৰ গ্ৰো একাউন্ট আছে ডিমেট একাউন্ট বহুতৰে আছে সো এইটো প্যাৰেন্ট কোম্পানী হয় গ্ৰোৰ প্যাৰেন্ট কোম্পানী আৰু এটা কোন ৰেইন মেটাৰ ইনভেষ্টমেন্ট এইটো হল জিৰোধা ঠিক আছে সো এই দুটা কোম্পানীয়ে এতিয়া MSCত তেওঁলোকে ইনভেস্ট কৰিছে প্ৰায় 5%ৰ তেওঁলোকে ষ্টেক বাই কৰিছে তো এতিয়া কি হ'ব কাৰণ যেহেতু ইয়াত এক্সিস্টিং ডাঙৰ ইণ্ডিয়াৰ ভিতৰত সবতছে ডাঙৰ ব্ৰোকাৰ হয় গ্ৰো আৰু জিৰোধা ঠিক আছে তেওঁলোক ইয়াতে হিস্সেদাৰী বাই কৰিছে মানে কি তেওঁলোকে এতিয়া নিজৰ প্ল্যাটফৰ্মত এই MSCৰ মানে ষ্টকে কক বা ইনডেক্সে কক এতিয়া দেখাব ঠিক আছে আপনি এতিয়া যদি ট্ৰেড কৰিবলৈ বিচাৰে MSCI ইনডেক্সত বা MSCI এক্সচেঞ্জত ইয়াতে আপনি ট্ৰেড কৰিবলৈ নাপায় ঠিক আছে কাৰণ কি আপোনাৰ যদি জিৰোধাও আছে গ্ৰো আছে তথাপিও আপনি ট্ৰেড কৰিবলৈ নাপায় কাৰণ এইবিলাক প্ল্যাটফৰ্ম মানে জিৰোধা বা গ্ৰো বা এঞ্জেল ওয়ানে কক তাতে ৰেজিস্টাৰ্ড নাই এতিয়া বহুত লিমিটেড ডিমেট একাউন্ট মানে প্ৰভাইডাৰে এইটো ফেসিলিটি প্ৰভাইড কৰি আছে যোনে MSCI ইনডেক্সত ট্ৰেড কৰিবলৈ দিয়ে ICICI সিকিউৰিটিজ আৰু HDFC সিকিউৰিটিজ কিন্তু যেহেতু তেওঁলোক এতিয়া ষ্টেক হোল্ডাৰ হয় জিৰোধা আৰু গ্ৰো গতিকে অবভিয়াসলি তেওঁলোকে তো নিজৰ প্ল্যাটফৰ্মত দেখাব গতিকে এতিয়া অলপমান লিকুইডিটি আহিব আৰু আপোনাৰ কাৰণে ভাল খবৰ এইটোৱে যে এতিয়া আপোনালোকে এইটোতো ট্ৰেড কৰিবলৈ পাব আগতে তো আপনি ডেইলি এটা ইনডেক্সত ট্ৰেড কৰিবলৈ পাইছিলে এক্সপায়াৰী পাইছিলে সানডে এটা সৰি সানডে তো নহয় মানডে টিউজডে ওয়েডনেসডে নিফটি ব্যাংক নিফটি সেনসেক্স ব্যাংকেক্স ফিন নিফটি নিফটি নেক্সট 50
সো এতিয়া এগেইন তেনেকুৱা হ'বলৈ গৈ আছে কাৰণ তেওঁলোকে নৱেম্বৰৰ সাৰ্কুলাৰ এটা উলিয়াইছে ইয়াতে চাওক তেওঁলোকৰ যোনটো এক্সপায়াৰী ডেট আছিল সেইটো এতিয়া চেঞ্জ কৰিবলৈ গৈ আছে এইবিলাক চাওক SX40 এইটো উইকলি কন্ট্ৰাক্ট হয় এইবিলাক অলৰেডি এক্সিস্টিংয়ে হয় ঠিক আছে আগতে এভৰি থাৰ্সডে আছিল এতিয়া হেতু চেঞ্জ কৰি পেলাই ফ্ৰাইডে কৰিবলৈ গৈ আছে মান্থলি টু আগতে থাৰ্সডে আছিল এতিয়া ফ্ৰাইডে কৰিবলৈ গৈ আছে তো এতিয়া হয়তো আপুনি ভাবিব পাৰে যে সেন্সেক্সৰ তো ফ্ৰাইডে তো দুটা কোইনসাইড হ'ব নহয় নে কিন্তু 1 জানুৱাৰীৰ পৰা এইটো যে চেঞ্জ হ'ব না এইটো 1 জানুৱাৰীৰ পৰা চেঞ্জ হ'ব কিন্তু সেন্সেক্সৰ 1 জানুৱাৰীৰ পৰা তেওঁলোকৰ এক্সপায়াৰী ডেটটো চেঞ্জ কৰিবলৈ গৈ আছে কাৰণে এতিয়া আপুনি টিউজডে পাব টিউজডে মানে সেন্সেক্স আৰু সেন্সেক্সৰ মানে উইকলি এক্সপায়াৰী বেংক এক্সৰ এক্সপায়াৰী এতিয়া এভৰি টিউজডে হ'ব সো গতিকে আপুনি টিউজডে এটা এক্সপায়াৰী পাব থাৰ্সডে তো নিফটিৰ আছে এন্ড এতিয়া আপুনি ফ্ৰাইডে SX40 ৰ উইকলি এক্সপায়াৰী পাব সো যদি আপুনি এজন উইকলি ট্ৰেডাৰ হয় উইকলি মানে এক্সপায়াৰী ট্ৰেডাৰ হয় স্পেশালি তেতিয়া হলে আপোনালোকৰ কাৰণে ভাল খবৰ এতিয়া চাওক এইটো চাওক 1 জানুৱাৰীৰ পৰা সেন্সেক্স will be revised from 1 জানুৱাৰী on Thursday এইটো একচুয়ালি পুৰণা সাৰ্কুলাৰ হয় তথাপি মই ৰিমাইন্ড কৰি দিছো weekly contract of Sensex will expire on Tuesday of every week instead of Friday দেখিছে না এইটো 1 জানুৱাৰীৰ পৰা চেঞ্জ হ'বলৈ গৈ আছে কাৰণে আপুনি সপ্তাহত এতিয়া তিনিটা এক্সপায়াৰী পাব সো আগৰ নিচিনা দিন ঘূৰি আছে কিন্তু হা ইয়াতে এতিয়া বহুত মানুহে বহুত কনফ্লিক্ট অফ ইন্টাৰেষ্ট ব্যক্ত কৰিছে কাৰণ কি এইটো তো এক্সচেঞ্জ হয় মানে মেট্ৰোপলিটান ষ্টক এক্সচেঞ্জ সো এক্সচেঞ্জ মানে জেনাৰেলি এক্সচেঞ্জক কোৱা হয় সেকেন্ড লেভেল অফ ৰেগুলেটৰ প্ৰথম লেভেল অফ ৰেগুলেটৰ হল সেবি সো সেবি তো ৰেগুলেট কৰে মানে ফেয়াৰ যাতে ট্ৰানজেকশন হয় এইবিলাক চাই কিন্তু এক্সচেঞ্জ হল সেকেন্ড লেভেল সো ইয়াত যদি এতিয়া ব্ৰোকাৰ কমিউনিটি হুমাই যায় তেওঁলোক যদি ষ্টেক হোল্ডাৰ হয় তেতিয়া হলে অবভিয়াসলি ৰেগুলেশনত অলপ হলো খেলিমেলি হ'ব পাৰে সো এইবিলাক ৰেগুলেটৰী টাৰ্ম হল মানে কনফ্লিক্ট অফ ইন্টাৰেষ্ট গতিকে এইটোত সবে মানে কিছুমান কনসার্ন ব্যক্ত কৰিছে যে কনফ্লিক্ট অফ ইন্টাৰেষ্ট হৈ আছে কিন্তু যিয়ে নহক আমাৰ কাৰণে তো সুবিধা হল আমি এটা এক্সপায়াৰী পাই আছো ইয়াতে শেয়াৰ হোল্ডিং প্যাটাৰ্ন যদি আপুনি চায় এইটো নতুন এক্সচেঞ্জ হয় তো সো 2008 তে এস্টাবলিশড হোৱা মেইন তেওঁলোকৰ হাইয়েষ্ট ষ্টেক হোল্ডাৰ হল MCX মাল্টি কমোডিটি এক্সচেঞ্জ তো গমে পায় তেওঁলোক প্ৰায় 7% মানৰ ষ্টেক লৈছে তাৰপিছত সিদ্ধাৰ্থ বালাচন্দ্ৰন এইটো এজন মানুহে হয় তেওঁ প্ৰায় 5% মান এতিয়াতো গ্ৰো আৰু জিৰোধাও আহি গল ইউনিয়ন বেংকৰ আছে ট্ৰাষ্ট ইনভেষ্টমেন্ট IFL SBI ৰো আছে ৰাধাকৃষ্ণ দামানী ডিমাৰ্টৰ ফাউণ্ডাৰ তেওঁৰো আছে ঠিক আছে সো যিয়ে নহক এইটো এতিয়া ফৰ দা টাইম বিং এতিয়াতো ভলিউম নাই বাৰু কিন্তু 1 জানুৱাৰীৰ পৰা যেহেতু অলপমান ফোকাসত আহিছে আৰু গ্ৰো আৰু জিৰোধাই যদি তেওঁলোকৰ প্ল্যাটফৰ্মত এইটো ফেসিলিটি প্ৰভাইড কৰে যে MSC তো আপোনালোকে ট্ৰেড কৰিবলৈ পাব তেতিয়ালে অবভিয়াসলি আদাৰ ব্ৰোকাৰ বিলাক যেনেকে এঞ্জেল ওৱান আছে 5 পেসা আছে তেওঁলোকো নিজৰ প্ল্যাটফৰ্মত আনিবলৈ বাধ্য হ'ব গতিকে মোৰ লাগিছে এইটো আমাৰ নিচিনা ট্ৰেডাৰ্ছৰ কাৰণে ভাল খবৰে হয় কিন্তু হা ৰেগুলেটৰী পইণ্ট অফ ভিউৰ পৰা অলপমান কনফ্লিক্ট অফ ইন্টাৰেষ্ট দেখা গৈ আছে সো যিয়ে নহওক আশা কৰিছো ভিডিওটো ভাল পাইছে আচ্ছা লাষ্টত মই কথা এষাৰ ক'ব বিচাৰিম আমাৰতো এতিয়া অফাৰ এটা চলি আছে নিউ ইয়াৰ অফাৰ সো যদি কোনবা উৎসুক আপুনি যদি সেন্সেক্সতো ট্ৰেড কৰে মেট্ৰোপলিটান ষ্টক এক্সচেঞ্জতো ট্ৰেড কৰে মই ভাবো আকে শিকি লোৱাৰ পিছত আপোনালোকে মাৰ্কেটত নামক সো যদি শিকিব বিচাৰিছে আমাৰ পাঠ্যক্ৰম বিলাকৰ এইটো অপচন ট্ৰেডিংৰ পাঠ্যক্ৰম হয় ইয়াতে এইটো কোৰ্স নহয় যিমান বিলাক কোৰ্স সবতে 40% ডিসকাউন্ট দিয়া গৈছে এইটো হল আপোনাৰ কুপন কোড যদি লব বিচাৰিছে এইটো একদম সীমিত সময়ৰ কাৰণে হয় সো সোনকালে লব যিয়ে নহওক লাষ্টলৈ ভিডিও চোৱাৰ বাবে অশেষ ধন্যবাদ জয় আই অসম